নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী মঞ্জুৰাণী ডেকাৰ বিৰুদ্ধে কঠোৰ স্থিতি আয়ুক্ত দেৱাশীষ শৰ্মাৰ। সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱা পাছতে তৎকালীনভাৱে নিলম্বন মঞ্জুৰাণী ডেকাক। কাৰ্যালয়টোত দালাল আৰু কৰ্মচাৰীৰ মাজত উৎকোচৰ নামত হোৱা তৰ্ক বিতৰ্কৰ ভিডিঅ' সম্প্ৰচাৰ হৈছিল সংবাদ মাধ্যমত। ৩,০০০ টকা নহ'লে ফাইলৰ কাম নকৰে মঞ্জুৰাণীয়ে। আজি সংবাদ মাধ্যমৰ আগত মঞ্জুৰাণী নিলম্বন কৰাৰ লগতে জিলা প্ৰশাসনৰ অন্য কৰ্মচাৰীসকলকো কঠোৰ সকিয়নি প্ৰদান কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। কেমেৰাৰ সন্মুখত ধৰা পৰিছে আৰু বিধিগতভাৱে তেওঁক তৎকালীনভাৱে ছাছপেনশ্যন কৰা হৈছে আৰু ডিপাৰ্টমেণ্টেল প্ৰচিডিং এতিয়া ড্ৰ কৰা হ'ব আৰু পুলিচৰ পৰাও এটা কমপ্লেইন এটা আহিব, গোচৰ ৰুজু কৰা হ'ব আৰু নগাঁও জিলাত যিজন ব্যক্তিয়ে বা যিসকল ব্যক্তিয়ে এভিডেন্স লৈ তথ্য লৈ আমাক অৱগত কৰিছে তাৰ বিৰুদ্ধে জিলা প্ৰশাসনে কঠোৰ ব্যৱস্থা ল'ব, সেয়া আমি সংকল্পবদ্ধ। আৰু মই সংবাদ মাধ্যমৰ জৰিয়তে এষাৰ কথাই ক'ব বিচাৰিম যে নগাঁও জিলাত এনেধৰণৰ কোনো কাৰ্যকলাপ আমি টলাৰেট নকৰোঁ আৰু তাৰ বিৰুদ্ধে ইতিমধ্যে অভিযান আৰম্ভ হৈছে আৰু এই অভিযান অব্যাহত থাকিব। আপুনি প্ৰথম ইয়াত যোগদান কৰি কৈছিলে যে সকলো কথা কথাৰে নহয় কামেৰেহে পৰিচয় দিব বুলি বন্ধুক কৈছিলে। আপুনি আহ্বানো জনাইছিলে, মানুহে হাতে হাত ধৰি আগবাঢ়ি যাবলৈ দিছিলে। চৰকাৰখনে নিশ্চিত কৰিছে যাতে দুৰ্নীতিগ্ৰস্ত কোনো লোকে তেওঁলোকৰ মানসিকতা সলনি কৰিব লাগে। তাৰপিছতো এনেধৰণৰ ঘটনা সংঘটিত হৈছে। চাওক ডাঙৰীয়া, আপুনি কুকুৰৰ নেজৰ নিচিনা কিছুমান মানুহ, আপুনি সেইকাৰণে সেই ক্ষেত্ৰত মই বৰ বিশেষ মন্তব্য দিব নিবিচাৰিম। ইমানখিনি চৰকাৰৰ তৰফৰ পৰা কোৱা স্বত্তেও যদি তেওঁ বা কোনো ব্যক্তিয়ে এনেধৰণৰ কাৰ্যকলাপ কৰিছে তেতিয়াহ'লে অত্যন্ত এইটো দুখদায়ক এটা কথা আৰু তেনে ব্যক্তিৰ বিৰুদ্ধে বিধিগত ব্যৱস্থা ল'ব লাগিব আৰু নগাঁও জিলা প্ৰশাসনে সেই ব্যৱস্থা নিশ্চয় ল'ব। আৰু যদি ইয়াৰ পিছত বাকী যিসকল কৰ্মচাৰী তেওঁলোকৰ প্ৰতি আপোনাৰ কি আহ্বান থাকিব? মোৰ সকলোৰে প্ৰতি এটাই আহ্বান, আৰম্ভণিৰে পৰা কৈ গৈছোঁ যে সাধাৰণ এজন ব্যক্তি যেতিয়া আমাৰ যিকোনো জিলা প্ৰশাসনৰ কাৰ্যালয়লৈ, জিলা প্ৰশাসন বুলি ক'লে মই অকল DC অফিচ বুলি কোৱা নাই, তেওঁক আমি যাতে বেয়া ব্যৱহাৰ নকৰোঁ আৰু এনেধৰণৰ কোনো আচৰণ যাতে নকৰোঁ যোনটো বিধিগত নহয়। মই আশা কৰোঁ যিসকলক মই এষাৰ কথা ক'ব বিচাৰিছোঁ তেওঁলোকে বুজি পাইছে আৰু এই মঞ্জুৰাণী ডেকাই নহয় আৰু বহুতো ব্যক্তি হয়তো তেনেধৰণৰ থাকিব পাৰে। মই তেওঁলোকক এতিয়া আৰু অনুৰোধ নকৰোঁ, তেওঁলোকক মই আদেশ দিছোঁ যে যদি আকৌ এনেধৰণে কোনোবাই ধৰা পৰে, ইয়াৰ পিছত ব্যৱস্থা আৰু কঠোৰ হ'ব।